নমস্কাৰ, মই অনন্যা বৰুৱা আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি কথা পাতোঁ আহকচোন থাইৰয়ডৰ কথা। লুইচ হেয়ে নিজৰ কিতাপখনত বিৰাট ধুনীয়াকৈ উল্লেখ কৰিছে থাইৰয়ড কিহৰ কাৰণে হয় আৰু আমি নিজেই কি কৰিলে অকণমান ৰিলিফ পাম। এতিয়া কিন্তু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ দেই, ভিডিঅ'টো মই যদিও বনাইছোঁ মই কিন্তু কাকো কোৱা নাই যে মেডিচিন এৰিব বুলি। আপোনালোকে মেডিচিনটো খাবই লাগিব। মেডিচিনৰ লগে লগে এনেকুৱা কিছুমান কাম আপোনালোকে বা ষ্টেটমেণ্টছ আপোনালোকে ৰিপিট কৰিব পাৰিব যিটো এডিশ্যনেলি কাম কৰিব। চ' এতিয়া আহোঁ মূল কথালৈ। লুইচ হেয়ে কৈছিলে কিতাপখনত যিসকল ব্যক্তিয়ে নিজৰ ফিলিংছবোৰ এক্সপ্ৰেছ কৰিব নোৱাৰে, কেতিয়াবা হয়তো উইলিংলি আৰু কেতিয়াবা ফ'ৰ্চফুলি। কিছুমান মানুহৰ কেৰেক্টাৰিষ্টিক্সবোৰো এনেকুৱা হয়, তেওঁলোক অলপ ইণ্ট্ৰভাৰ্ট হয়, নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত আমাৰ কি হয়, থ্ৰ'ট চক্ৰটো ব্লক হয়। সেইখিনি সময়ত আমাৰ থ্ৰ'ট চক্ৰটো এইখিনিতে থাকে। থ্ৰ'ট চক্ৰটোৱে প্ৰব্লেম পায় আৰু তেতিয়াই থাইৰয়ডৰ নিচিনা কিছুমান বেমাৰ সৃষ্টি হয়। আৰু আজিৰ যুগত আমি দেখোঁ থাইৰয়ডটো একদম কমন প্ৰব্লেম। চ' তেওঁ এটা ষ্টেটমেণ্ট দিছিলে, সেই ষ্টেটমেণ্টটো হ'ল I move beyond all limitations and now allow myself to express freely and creatively. মই আকৌ ৰিপিট কৰিছোঁ, I move beyond all limitations and allow myself to express freely and creatively. Continuously আপোনালোকে ট্ৰাই কৰি চাব, ৰিপিটেডলি আইনাৰ সন্মুখত ৰখি পেলাই এই ষ্টেটমেণ্টটো ৰাতিপুৱা গধূলি যেতিয়াই যিমান বাৰ পাৰে ক'ব। তাৰ ফলত কি হ'ব, আমাৰ ছাবকনচিয়াছ মাইণ্ডটোক আমি প্ৰগ্ৰেমিং কৰা হ'ব আৰু ছাবকনচিয়াছ মাইণ্ডটোৱে ক'ৰবাত নহয় ক'ৰবাত আমাৰ বডিটোক মেছেজ দিব যে উই আৰ ফ্ৰী। আমি আমাৰ পুৰণা যিমান থট ছিষ্টেমছ আছিলে সকলোৰ পৰা আমি নিজক ৰিলিজ কৰিছোঁ। মই আকৌ কৈছোঁ, ঔষধ নেৰিব দেই, উইদাউট ডক্টৰছ পাৰ্মিশ্যন ঔষধ নেৰিব। মই কেতিয়াও কোৱা নাই সেইটো, সঁচা কথা। মই এই ষ্টেটমেণ্টটো ইউজ কৰি মই নিজেই নিজৰ লাইফত বহুত ভাল ফল পাইছোঁ। চ' আশা কৰোঁ আপোনালোকেও পাব ভাল ফল আৰু প্লিজ মোক জনাব কিন্তু। থেংক ইউ।